কংগ্ৰেছ দল যে সদায় অসম বিৰোধী, অসমীয়া বিৰোধী, সেয়া বাৰে বাৰে তেওঁলোকে নিজৰ কথা আৰু কামৰ জৰিয়তে প্ৰমাণ কৰি আহিছে। শেহতীয়াকৈ সদনত অসমত IIM নিৰ্মাণ হ'ব লাগে বুলি বিধেয়ক গৃহীত কৰাৰ সময়তো কংগ্ৰেছে হুলস্থুল কৰি চিঞৰ বাখৰ কৰি ইয়াৰ বিৰোধ কৰা দেখিবলৈ পোৱা গ'ল। ৰাহুল গান্ধী, মাল্লিকাৰ্জুন খাৰ্গে এওঁলোকে অসমৰ উন্নয়ন নিবিচাৰে, এয়া স্বাভাৱিক কথা। কিন্তু অসমৰে সন্তান গৌৰৱ গগৈৰ দৰে সাংসদবিলাকে IIMৰ পক্ষত ভোট দিব নোৱাৰাটো, ভোট দিবলৈ ভয় কৰাটো আচলতে জাতিটোৰ বাবে লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা। প্ৰশ্ন হয়, গৌৰৱ গগৈ বা কংগ্ৰেছৰ সাংসদসকলে অসমত IIM কিয় নিবিচাৰে? অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ কিয় নিবিচাৰে? অসমত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কিয় নিবিচাৰে? আচলতে যদি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হয়, যদি IIM হয়, যদি এইমছ হয়, তেতিয়া অসমৰ মাটিৰ গুৰুত্ব বাঢ়িব, অসমৰ মাটিৰ দাম বাঢ়িব। আৰু অসমৰ মাটিৰ যদি দাম বাঢ়ে, গুৰুত্ব বাঢ়ে, তেতিয়াহ'লে খিলঞ্জীয়া লোকসকল মাটিখিনিৰ সুৰক্ষাৰ প্ৰতি সজাগ হ'ব। আৰু যদি মাটিখিনিৰ সুৰক্ষাৰ প্ৰতি সজাগ হয়, তেতিয়া এই যে ইমান বছৰে মিয়াবিলাকে বেদখল কৰি আছিল, হাজাৰ হাজাৰ বিঘা ভূমি অবৈধভাৱে বেদখল কৰি ৰাখিছিল, সেইবিলাক কৰিব নোৱাৰা হ'ব। মিয়াবিলাকে যদি বেদখল কৰিব নোৱাৰে, তেতিয়াহ'লে কংগ্ৰেছৰ ভোট বেংক জন্ম দিয়া মেচিনটোৰো অৱস্থা বেয়া হৈ যাব। এই মিয়া ভোট বেংকটো কংগ্ৰেছে লাহে লাহে হেৰুৱাব লগা হ'ব। সেয়েহে মিয়া ভোট বেংকৰ সুৰক্ষাৰ স্বাৰ্থ নিবিচাৰে অসমৰ মাটিৰ গুৰুত্ব বাঢ়ক, দাম বাঢ়ক, সেইবাবে তেওঁলোকে মিয়া ভোট বেংকক সুৰক্ষা দিবগৈ অসমীয়া খিলঞ্জীয়াসকলৰ বিৰুদ্ধে, অসমৰ উন্নয়নৰ বিৰুদ্ধে উঠি পৰি লাগিছে কংগ্ৰেছৰ সাংসদসকল। গৌৰৱ গগৈ সদনত সৰব থাকে পাকিস্তানৰ বিষয়ত, মণিপুৰৰ বিষয়ত, কিন্তু গৌৰৱ গগৈ নীৰৱ থাকে অসমৰ উন্নয়নৰ বিষয়ত। কাৰণ গৌৰৱ গগৈ বা কংগ্ৰেছৰ সাংসদসকলে অসমৰ উন্নয়ন নিবিচাৰে। তেখেতসকলে অসমত IIM হোৱা নিবিচাৰে। সেইবাবে গৌৰৱ গগৈয়ে সাক্ষাৎ কৰে সেইসকল মৌলবীক, যিসকল মৌলবীয়ে অসমত 10,000 মাদ্ৰাছা স্থাপন কৰিম বুলি ভাবুকি দিয়ে। অৰ্থাৎ মাদ্ৰাছা স্থাপন, অবৈধ বেদখল, মিয়া ভোট বেংকক তুষ্টিকৰণৰ বাবে যি কৰিব লাগে সেয়াই কৰিব গৌৰৱ গগৈ বা কংগ্ৰেছী সাংসদসকলে। কিন্তু অসমীয়াৰ উন্নতিৰ বাবে যিবিলাক কাম হয় তাৰ বিৰোধ কৰি যাব গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সাংসদসকলে। এই কথা কিন্তু এই নীলা শিয়ালসকলক কিন্তু অসমীয়া জাতিয়ে চিনি থব হ'ল। এই নেগুৰ কটা শিয়ালসকলক কিন্তু এসেকা দিবৰ কাৰণে অসমীয়া জাতি সজাগ হ'ব হ'ল। অন্যথা অসমৰ বিৰুদ্ধে, অসমখনক দ্বিতীয় কাশ্মীৰ গঢ়াৰ বাবে এওঁলোকে যিমানখিনি তললৈ নামিব লাগে সিমানখিনি তললৈ নামিব সাজু আছে। আমি একত্ৰিত হৈ এওঁলোকৰ বিৰুদ্ধে থিয় দিবৰ হ'ল। ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।